महेश दा बबिन दा राणा साहब राणा साहब এদিকে দেখ মোবাইল দিকে এদিকে দেখ এবিপ দে কো ভাই এবিপ দে তিনিবা কব লাগে দে আদিবাসীৰ আমাৰ যিসকল উঠি অহা যুৱ প্ৰজন্ম তেওঁলোকৰ কাৰণে এই খেলবিলাক অনুষ্ঠিত কৰি আহিছে 17 বছৰৰ অনুৰ্ধ গতিকে ভাল কথা আৰু খেলৰ জৰিয়তে মানুহৰ যিকোনো ধৰণৰ নৈতিক মানে উন্নতি হয় তাৰপিছত শৰীৰ যথেষ্ট সুস্থতা আহি যায় গতিকে খেল অতিকে জৰুৰী বস্তু এতিয়া তাৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেটো গুৰুত্ব দিছে ভাল কথা গতিকে মই আশা কৰোঁ এই খেলৰ জৰিয়তে আমাৰ বীৰজৰাতি ষ্টেটৰ পৰা চাহ বাগানৰ পৰা যাতে উন্নত মানৰ খেলুৱৈ ওলায় আৰু তেওঁলোকে ভাল খেল প্ৰদৰ্শন কৰে অহা দিনত তেওঁলোকে আমাৰ বঙাইগাঁৱৰ লগতে গোটেই জিলা এনেকৈ গোটেই যাতে ৰাজ্যৰ সুনাম কৰি আনিব পাৰে মই তাকে আশা কৰিছোঁ আজি মুখ্যমন্ত্ৰী চাহ বাগিচা ফুটবল প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰিছোঁ আমাৰ ইয়াৰ চাহ বাগিচাত বৰ্তমান 3টা দলে অংশগ্ৰহণ কৰিছে আৰু আমি আশা ৰাখিছোঁ আমি ভাল দল এটা বঙাইগাঁও ডিষ্ট্ৰিক্টত বনাই আমি গুৱাহাটীলৈ পঠিয়াম আৰু আশা কৰোঁ যে বঙাইগাঁও ডিষ্ট্ৰিক্টে ভাল নাম কৰিব আমাৰ মাজত আজি উপস্থিত আছে আজি খেলখন শুভাৰম্ভ কৰা বঙাইগাঁও LACৰ বিধায়িকা দীপ্তিময়ী বাইদেউ লগতে ডাংতল ব্লকৰ BDO তাপসী বাইদেউ লগতে আমাৰ বিশিষ্ট অতিথিসকল বঙাইগাঁও জিলা ক্ৰীড়া সন্থাৰ সম্পাদক মহোদয় ডেপুটি মেনেজাৰ মৃণাল হাজৰিকা ডাঙৰীয়া আদিবাসী টি ট্ৰাইবছৰ চেয়াৰমেন ডাঙৰীয়া আৰু বিশিষ্ট অতিথিসকল উপস্থিত আছে আৰু তেওঁলোকৰ সৈতে আমি আজি খেলখন শুভাৰম্ভ কৰিলোঁ আৰু মই আশা ৰাখিছোঁ যে আমি ভাল লাভ কৰিম কিমানটা দলে আপোনালোকৰ ইয়াতে আমাৰ ইয়াত বৰ্তমান 3টা দলে অংশগ্ৰহণ কৰিছে আৰু এই 3টা দলটো আচলতে যেহেতুকে আমাৰ ইয়াত চাহ বাগিচা এখন তথাপিও আমি পাৰ্ট হোৱাৰ কাৰণে আমি 3টা দল আশা কৰি আহিছে ইয়াতে জইন কৰিছে এই তিনিটাৰে এটা দল আপোনালোকে বাছনি কৰিব এই 3টা দলে আমি এটা দল বাছনি কৰিম খুব ভাল খেলুৱৈসকল বাছনি কৰি অহাকালি অভয়পুৰীৰ লগত খেল হ'ব অভয়পুৰী আৰু বঙাইগাঁও ডিষ্ট্ৰিক্টৰ খেলখন আমি জিলা ভিত্তিত অহা 18 বা 19 তাৰিখৰ ভিতৰত আমি পাতিম আৰু ধন্যবাদ